নমস্কাৰ এইচএছ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ আৰু কিছুমান গুৰুত্বপূৰ্ণ আপডেট। বহুতেই কৈ আছে যে এইবাৰ ল'ৰা আৰু ছোৱালী উভয়কে 60% স্কুটি দিব লাগে কিয়নো এইবাৰ যিহেতু এইচএছ ইংলিছ পৰীক্ষাটো বহুত হাৰ্ড হৈছে, ক'বলৈ গ'লে বহুত প্ৰশ্নই আউট অফ সিলেবাছ। তো সকলো ছাত্ৰ-ছাত্ৰীৰ এটাই ৰিকুৱেষ্ট যে এইবাৰ 60% সকলোকে স্কুটি দিব লাগে। সঁচাই এইবাৰ সকলোকে 60% স্কুটি দিবনে? তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম যে এইচএছত কিমান শতাংশ পালে লাভ কৰিব স্কুটি। 60% নে 75% সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো যোৱাবাৰ আনকি আগৰে পৰা ছোৱালীসকলক 60% স্কুটি দিছিল আৰু ল'ৰাসকলক 75% স্কুটি দিছিল। তো এইবাৰো এই নিয়মেই থাকিব নেকি নে ল'ৰা আৰু ছোৱালী উভয়কে 60% দিব স্কুটি? যোৱা কেইদিনমান আগতে কেবিনেট বৈঠকত আলোচনা হৈছিল যে এইবাৰ স্কুটি দিয়াৰ নিয়মটো ইকুৱেল কৰিব বুলি, অৰ্থাৎ এইবাৰ ল'ৰা আৰু ছোৱালী উভয়কে 75% স্কুটি দিব। একচুৱেলি এই নিয়মটো এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই, বাট আলোচনাহে কৰিছিল। গতিকে তোমালোকে চিন্তা কৰিব নালাগে। যদি হঠাৎ নিয়মটো প্ৰযোজ্য হৈ যায় তেন্তে কি হ'ব? একচুৱেলি মোৰ মতে সকলোকে ইকুৱেলত স্কুটি দিব লাগে, হয় 60% নাইবা 75%। বাট আগৰ নিয়মটোৱে ভাল হ'ব বুলি মই ভাবো। হঠাৎ নিয়মটো চেঞ্জ কৰা ভাল নহ'ব। সকলোকে 60% স্কুটি দিব লাগে। চৰকাৰে কিয় এনেকুৱা কৰে? ল'ৰাসকলেওতো পঢ়ি পেলাই এক্সাম দিয়ে। এইবাৰ যিহেতু ইংলিছ এক্সাম বহুত হাৰ্ড হৈছে, তো ছোৱালীসকলক 60% স্কুটি দিব আৰু ল'ৰাসকলক 75% স্কুটি দিব। তো যদি নিয়মটো 75% কৰা হয় তেন্তে কেনেকুৱা হ'ব? তোমালোকৰ মতামতটো কমেণ্টত জনাই দিয়া।